এইবাৰ অকণমান বাৰ্ণিংটো আনকি বছৰ দৰে মানে অকণমান এডভান্স এইটো কাৰণে কৰা হৈছে যে কেইবাদিন ধৰি পেলাই ইয়াত বৰষুণ নাই এতিয়া বৰ্তমান ঘাঁহবিলাক শুকান হৈ গৈছে আৰু বিলবিলাকত পানী কমি গৈছে তো সেইটো কাৰণে কি হৈছে জীৱ জন্তুবিলাক আমাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ আশে পাশে থকা গাঁৱৰ এলেকাবিলাকত চৰিবলৈ লৈছে আৰু য'ত নেকি অলপমান সংঘাত বাঢ়িছে মানে মানুহ আৰু জীৱ জন্তুৰ মাজত তো সেই সংঘাত কমোৱাটো এটা মেইন উদ্দেশ্য আৰু কি হৈছে তেওঁলোকৰ খাদ্যৰ এটা মানে যোগান ধৰাৰ লেখীয়া এটা পদ্ধতি এইটো পৰম্পৰা লেখীয়া হৈ আছে কাজিৰঙাত আমি নিয়ন্ত্ৰিত বাৰ্ণিং কৰোঁ যিটো মানে কণ্ট্ৰল বাৰ্ণিং বুলি কয় তো সেইটো আমি প্ৰতি বছৰে কৰোঁ এতিয়া মানে কি হৈছে যিবিলাক চুটি চুটি ঘাঁহ যেনে উলুজাতীয় খেৰবিলাক আৰু বিৰিণাজাতীয় খেৰবিলাক এতিয়া প্ৰায় শুকাই গৈছে তো তেনেকুৱা খেৰবিলাকৰ য'ত বেছি হেৰি আছে খেৰনি আছে বা বিৰিণা গছ য'ত বেছি আছে সেই এলেকাবিলাকত জ্বলাই দিয়া হৈছে কিয়নো এতিয়া মানে তাৰ পৰা জ্বলোৱাৰ পিছত নতুন গজালি আহিব আৰু সেই গজালিবিলাক আমাৰ জীৱ জন্তুৰ কাৰণে এটা উপযুক্ত খাদ্যত পৰিণত হ'ব